লৈছোঁ গাখীৰ, নাৰিকল, এটা নাৰিকল সৰু চাইজৰ, আৰু এয়া লৈছোঁ জহা চাউল। দেখিতো নিশ্চয় ভাবিছে কি বনাব ওলাইছোঁ। হয়, আজি বনাব ওলাইছোঁ পায়স। কিন্তু হঠাৎ পায়স একো হঠাৎ নহয়। একচুৱেলি এইটো ভিডিঅ'টো মই জন্মাষ্টমীৰ দিনাখনে বনাইছিলোঁ আৰু আপলোড মই বহুত জল্দি কৰোঁ যে, তাৰ কাৰণে এতিয়াহে আপলোড হৈছে। তো এয়া মই গাখীৰত গৰম হ'বৰ কাৰণে দিলোঁ আৰু তাতে মই তেজপাত এটা আৰু কেইটামান ইলাইচি ভাঙি পেলাই দি দিছোঁ। ভাঙি মানে থেতালি দি পেলাই দি দিছোঁ। তাৰপিছত জহা চাউলখিনি ভিজাই ৰাখিছিলোঁ, সেইখিনি ভালদৰে ধুই পেলাই দি দিছোঁ। জহা চাউল মই 2 মুঠিমান লৈছোঁ আৰু যেতিয়া গাখীৰখিনি অকণমান গৰম হৈছে তাতে জহা চাউলখিনি দি দিছোঁ আৰু এতিয়া লৰাই আছোঁ যাতে তলত লাগি নাযায়। আৰু ইয়াতে মই গাখীৰৰ লগত অকণমান পানীও দিছোঁ। লগতে 2 মুঠা চাউলত মই প্ৰায় 2.5 লিটাৰমান গাখীৰ ব্যৱহাৰ কৰিছোঁ। আৰু এয়া নাৰিকলখিনি মই ৰুকি ল'লোঁ আৰু নাৰিকলৰো যিহেতু কোকোনাট মিল্ক, নাৰিকলৰ গাখীৰ এইটো থাকে, তাৰ কাৰণে টেষ্টটো আৰু বেছি আহে। আপোনালোকে খাইছেনে বাৰু নাৰিকলৰ সৈতে বনোৱা ক্ষীৰ? আৰু এতিয়া আকৌ অকণমান গাখীৰ এড কৰি দিলোঁ, মানে এজ এ হ'ল মই গাখীৰ 2.5 লিটাৰমান ইউজ কৰিছোঁ 2 মুঠিমান চাউলত, আকৌ অকণমান চাউলত। এতিয়া বহুত বেছি টেষ্টি হয়। আৰু এতিয়া দিয়া গাখীৰখিনিত মই অকণমান চামনি দিছোঁ, মানে চামনি দিলে বেছি ক্ৰীমি হয়। এয়া চাউলকেইটা সিজি আহিছে ধুনীয়াকৈ আৰু অকণমান সিজিব লাগিব, মানে অকণমান মাৰ্চি হ'লে বেছি ভাল হয়। চ' এইখিনি সময়ত মই প্ৰয়োজন অনুসৰি চেনি দি দিছোঁ। ইয়াতে আপোনালোকে মিল্কমেড দিলে আকৌ বেছি টেষ্ট আহিব, কিন্তু মোৰ ওচৰত সেইটো সময়ত মিল্কমেড নাছিলে বাবে মই অকল চেনি দিয়ে বনাইছোঁ। গুড়েদিও বনাব পাৰে অৱশ্যে। এয়া লৈছোঁ কাজু আৰু খিচমিচ, বেলেগ ড্ৰাই ফ্ৰুট লগত নাছিলে বাবে এই দুটাই দিছোঁ। এতিয়া কেৰাহী এটা দি লৈছোঁ ঘি, আৰু ঘি দিছোঁ কিহেৰে দেখিছে নহয়, চাকুৰে দিছোঁ, কাৰণ सीधी उंगली से घी ना निकले तो चाकू भी यूज़ करना पड़ता है। চ' সেয়া চাকুৰে ওলাই ঘি দি দিলোঁ আৰু এইখিনি অকণমান ভাজি লৈছোঁ, কাৰণ তেতিয়া খিচমিচকেইটা ফুলি যাব নহয় আৰু এই কাজুকেইটা অকণমান ক্ৰিস্পি হৈ যাব, তেতিয়া তেনেকৈ খাই ভাল লাগে আৰু ঘিৰ ফ্লেভাৰটো আহিব। চ' এইখিনি এটা ছাইডত ভালদৰে ভাজি লৈছোঁ। সেয়া দেখিবলৈ পাইছে খিচমিচকেইটা একদম ফুলি গৈছে ধুনীয়াকৈ। কম জুইত ফ্ৰাই কৰিছোঁ, নহ'লে জ্বলি যাব পাৰেতো। এতিয়া ইয়াতে দি লৈছোঁ, মানে একদম শেষৰ সময়ত যেতিয়া আমাৰ পায়স ৰেডি হৈ গৈছে, কাৰণ এইখিনি অলপ দেৰি ঢাকি থৈ দিম। ঢাকি থৈ দিলে আৰু অকণমান গোট খাব আৰু অকণমান গাঢ়া হ'ব। চ' তেতিয়া একদম মস্তি লাগিব খাই পেলাই। চ' এনেধৰণত বনাই খাবচোন, নাৰিকল দি পেলাই বহুত বেছি ভাল লাগে পায়স। আমাৰ যে ঘৰৰ মানুহবোৰাকে খাই ইমানেই বেছি ভাল পালে, আধা ঘণ্টাও নিটিকিলে গোটেইখিনি পায়স তৎক্ষণাত খতম হৈ গ'ল। এয়া দেখিবলৈ পাইছে নহয়, সম্পূৰ্ণ সিজি গৈছে চাউলকেইটা। আৰু এইটো পায়স যে জহা চাউলেদিহে বনালে ভাল লাগে। চ' ট্ৰাই কৰি চাব এদিন আৰু কেনেকুৱা পায় মোক জনাব। এইটো ভিডিঅ' চোৱাৰ বাবে বহুত ধন্যবাদ।